জানে যে কোভিড-19 হলেও হস্পিটালাইজেশন হলেও চৰকাৰে বেষ্ট পসিবল ট্ৰিটমেণ্ট কৰে আৰু আমি ঘৰত থাকিলেও কিছুমান আণ্ডাৰ চাৰ্টেন গাইডেন্স আমি ঘৰত ৰাখিলেও টেলিমেডিচিন আদিৰ সেৱা আগবঢ়াওঁ সেইকাৰণে মই ভাবোঁ যে বেমাৰ লুকাই বা সিৰিয়াছ হোৱালৈকে ৰখি থাকিব দিব নালাগে তেওঁলোক যাতে আগবাঢ়ি আহি টেষ্ট কৰে কাৰণ লাহে লাহে আমি মৃত্যুৰ সংখ্যাও প্ৰায় 1000ৰ ওচৰলৈকে চমু চাপি গৈ আছো আজিৰ দিনত ইট ইজ 926 ৰিকভাৰী ক্ষেত্ৰত আপোনালোকে জানি ভাল পাব যে এতিয়া অসমৰ নাম্বাৰ ইমিডিয়েটলি আফটাৰ তামিলনাডু অসমৰ ৰিকভাৰী ৰেট আটাইতকৈ বেছি উই আৰ সেকেন্ড সো ফাৰ এজ ৰিকভাৰী ইজ কনসাৰ্ন হয়তো কালি পৰহি আমি ফাষ্ট হৈ যাম সো আজিৰ ডেটত কোভিড-19ৰ ৰিকভাৰীত অসম নাম্বাৰ 2ত থিয় হৈ আছে ডেথৰ ক্ষেত্ৰতো আমিও সেই একেই 0.45 কিন্তু এইকেইদিন যেহেতু আমাৰ বেছটো কমি যাব হয়তো ডেথ পাৰ্চেন্টেজ হিচাপত অলপ বাঢ়িব পাৰে দুই এদিন কিন্তু লেট ৰিপৰ্টিং কমি গ'লে আমাৰ সেইটো সমস্যাও নাথাকিব বাকি কোভিড-19ৰ ওপৰত আমি কেইটামান আমাৰ নটিফিকেশন আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো সেইটো হল যে এতিয়া যদি অসমৰ বাহিৰৰ পৰা কোনোবা ব্যক্তি অসমলৈ আহে তেওঁলোকে যদি 72 আৱাৰ্ছৰ ভিতৰত বাহিৰত টেষ্ট কৰি লৈ আহে ইন আৰটিপিচিআৰ তেতিয়া হলে তেওঁলোকে আৰু অসমত টেষ্ট কৰিব নালাগে তাৰমানে এয়াৰপোৰ্টৰ পৰা আৰু সৰু সজাইত যোৱাৰ প্ৰয়োজন নাই provided that they get themselves tested on their point of origin in RT-PCR. All the air passenger, even for the train passenger. So if they tested before 72 hours and they come back to Assam, then they don't have to test. Quarantine to আগতো আমি নলৈছিলো টেষ্ট তো না লাগে এতিয়া কৰিব কাৰণে সো যিসকলে সৰু খজাইত গৈ থিয় হৈ থাকি অসুবিধা পায় they can get themselves tested in any of the destination in their point of origin আৰু তেওঁলোকে গুছি আহিব পাৰে আমি টেষ্ট নকৰো দ্বিতীয়তে কোনোবা যদি অসমৰ মানুহ সে 24 আৱাৰ্ছৰ কাৰণে মই কলকাতা গলো 24 আৱাৰ্ছৰ কাৰণে মই দিল্লী গলো এক ৰাতি থাকি ঘূৰি আহিলো সব মোক টেষ্ট কৰিব নালাগে ঘূৰি আহি এটাটো বাহিৰৰ পৰা 72 আৱাৰ্ছ আমি টেষ্ট কৰিলে হৈ যাব বাট 24 আৱাৰ্ছ যদি অসমৰ মানুহ বাহিৰত যায় আৰু ওভাৰনাইট ঘূৰি আহে তেতিয়া হলে তেওঁলোকক টেষ্ট কৰিব নালাগে আর 24 আৱাৰ্ছ বুলি কওঁতে এনেকুৱা গ্ৰামাটিক্যালি উইল নট ইন্টাৰপ্ৰেট কাবাৰ 4টা বজা 24 আৱাৰ্ছ হৈ গল ফ্লাইটখন 6টাত আহি পালে সো ইটস ফাইন সো বেসিক্যালি 24 আৱাৰ্ছৰ ভিতৰত অসমৰ মানুহ যদি কলিকতা দিল্লীত গৈ ঘূৰি আহে নাইডাৰ কোৱাৰেণ্টাইন নট টেষ্টিং সেকেন্ড যে যদি 10 বছৰৰ তলৰ শিশু কোনোবা পিতৃ-মাতৃৰ ওচৰত আহে নাকত সোৱাবডাল কমাই দিয়াটো অকনমান কেতিয়াবা কিছুমানে অসুবিধা পায় গটিকে 10 বছৰ পৰ্যন্ত শিশুৱে দেউতাক মাকে ইচ্ছা নকৰিলে টেষ্ট কৰিব নালাগে সো ইট ইজ কমপ্লিটলি আপ টু দা পেৰেণ্টেল কনসেন্ট এই গুটেইখিনি ৰেলে হক প্লেন হক সবৰ কাৰণে এটো হ'ব যে যদি বাহিৰৰ পৰা টুৰিষ্ট আহে কোনোবা আহে 72 আৱাৰ্ছত যদি বাহিৰত টেষ্ট কৰি আহে অসমত আৰু টেষ্ট কৰিব নালাগে দ্বিতীয়তে অসমৰ মানুহ দিল্লী কলিকতাত গৈ 24 আৱাৰ্ছত ঘূৰি আহিলে টেষ্ট কৰিব নালাগে এটো আমি বেছি দিন কৰিম বুলি ভাবিছিলো কিন্তু দিল্লীত কোভিড বাঢ়ি থকা কাৰণে উই হ্যাভ নট টেকেন ৰিস্ক ফাইনালি 10 বছৰৰ শিশু দেউতাক মাকে টেষ্ট কৰিব কিন্তু শিশুৱে টেষ্ট কৰিব নালাগে they are totally exempted কিন্তু দেউতাক মাকে যদি ভাবে যে নহয় মোৰ লৰাটোকো কৰাই দিয়ক ছোৱালীটোকো কৰাই দিয়ক তেতিয়া বেলেগ কথা ফাইনালি ফৰেন ডিপ্লোমেটিক মিশন
আৰু বিভিন্ন সময়ত অসমত যিবিলাক কভাৰ্ট অপাৰেশ্যন লৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অফিচাৰ আহে, ছাপ'জ ইনকাম টেক্সৰ কোনোবা মানুহ আহিলে, CBI কোনোবা মানুহ আহিলে, কোনোবা EDৰ মানুহ আহিলে, they don't want to identify themselves, they are in covert operation. গতিকে তেওঁলোকেও অসমত কোনো টেষ্টিং বা স্ক্ৰিনিং কৰিব নালাগে. So diplomats of any country, they are exempted. Second, World Bank, UNICEF, UNESCO, যিবিলাক মাল্টিলেটাৰেল এজেঞ্চিজ আছে, তেওঁলোকৰ মানুহ অসমত আহিলে টেষ্ট কৰিব নালাগে. আৰু এনি ইনভেষ্টিগেটিং or intelligence or national security লগত or income tax এনেকুৱা ধৰণৰ যিবিলাক মানুহ অসম বা উত্তৰ পূৰ্বত অহা যোৱা কৰি থাকে and they should not identify themselves. So তেনেকুৱা কোনো মানুহে আৰু টেষ্ট কৰিব নালাগে. তেওঁলোকে খালি আমাৰ গুৱাহাটীত ডিস্ট্ৰিক্ট ইনফৰমেশ্যন এটা দি দিব বা তেওঁলোকৰ আই কাৰ্ড দেখুৱাব, উইল এক্সাম দেম. So এইখিনি আমি এক্সাম কৰিছোঁ. আপোনালোকক ইণ্ডিভিজুৱেলি নটিফিকেশ্যন কেইখন লাগিলে অলপ গধূলিলৈকে মোৰ টুইটাৰ হেণ্ডেলত লৈ ল'ব, আৰু আদাৰৱাইজ আমাৰ গ্ৰুপতো আমি PR গ্ৰুপত দি দিম. মই এতিয়াই PR গ্ৰুপত দি দিছোঁ, খালি চাইনখিনি প্ৰিন্সিপাল ছেক্ৰেটাৰীটো নন চাইনড হয়, চাইনটো অলপ দেৰিকৈ পাই যাব. চ' এই 4টা আমাৰ এক্সামশ্যন থাকিব. কিবা আপোনালোকৰ যদি বুজিবলগীয়া আছে এইখিনি কথাত বুজিব খুজিলে বুজিব পাৰে. একোটো নাই, ঠিক আছে. অহাকালি আমাৰ অসমৰ শৈক্ষিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন. অসমৰ চাহ বাগিচা অঞ্চলসমূহত আমি ঘোষণা কৰা অনুসৰি অহা কালি আৰু পৰহি 104খন হাইস্কুলৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ কৰা হ'ব. আমি প্ৰথম বছৰ বাজেটত 100খন স্কুলৰ কথা কৈছিলোঁ. আমি 119খন স্কুল নিৰ্মাণ কৰিম, কিন্তু BTADত মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে আৰু 2-এটা জেগাত বাগানে মাটি উপলব্ধ নকৰোৱাৰ পৰিপ্ৰেক্ষিতত 104খন হাইস্কুলৰ অহাকালিৰ পৰা কাম শুভাৰম্ভ হ'ব. আজি চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ অহাৰ পিছত আজি পৰ্যন্ত বাগিচাত মাধ্যমিক শিক্ষাৰ কোনো ব্যৱস্থা নাছিল. যোৱা 5টা বছৰত আমাৰ ৰাজ্যখনে বা আমাৰ ৰাজ্য চৰকাৰে অসমৰ উন্নয়নৰ কাৰণে যিখিনি কৰিলে বা শিক্ষা বিভাগৰ ফালৰ পৰা যিখিনি কৰা হ'ল, তাৰ ভিতৰত মই ভাবোঁ অহাকালিৰ দিনটোৱে আমাৰ বাবে আটাইতকৈ যুগান্তকাৰী দিন. কাৰণ চাহ বাগিচাৰ মাজত একেলগে 104খন হাইস্কুলৰ কল্পনা কৰা আৰু হাইস্কুল কেইখন সঁচা অৰ্থত নিৰ্মাণ কৰিব পৰা ব্যৱস্থা কৰিব সক্ষম হোৱা, এইটো এটা অত্যন্ত ৰিভলিউচনাৰী ৱৰ্ক ইন দ্য ফিল্ড অফ এডুকেশ্যন. মই ভাবোঁ যে সংবাদ মাধ্যমেও এই দিশটোৰ ওপৰত গুৰুত্ব দিব, আৰু আমি চেষ্টা কৰিম যাতে অহা শিক্ষাবৰ্ষত এই গোটেইখিনি স্কুল আমি এক্টিভ কৰি পেলাব পাৰিম. আমি টেণ্ডাৰ কৰিছোঁ, কাম গতাই দিছোঁ কণ্ট্ৰেক্টৰসকলক. অহা মাহত পোষ্টৰ এডভাৰটাইজমেণ্ট আৰম্ভ হ'ব. আমি এনেকৈ প্লেন কৰিছোঁ যাতে বহাগ বিহুৰ সময়ত বা মেবি মে' মাহ ইলেকশ্যন থাকিলে আমি যাতে স্কুলখিনি আৰম্ভ কৰি দিব পাৰোঁ. আৰু আমাৰ অসমৰ শিক্ষা জীৱনত নেভাৰ বিফ'ৰ এনেকুৱা এটা ৰিভলিউচন হৈছিলেগৈ. কোনোবাই স্কুল পাতিছে, 1-2খন আমি প্ৰাদেশিকৰণ কৰিছোঁ. কোনোবাই কলেজ পাতিছে, বহুত সংঘৰ্ষৰ মূৰত প্ৰাদেশিকৰণ হৈ গৈ. কিন্তু এনেকৈ চৰকাৰৰ পৰা গৈ 104খন গভৰ্ণমেণ্ট স্কুল, অল উইল বি গভৰ্ণমেণ্ট হাই স্কুল লাইক কটন কলেজিয়েট TC. চ' এইটো এটা সাংঘাতিক এটা ৰিভলিউচনাৰী ৱৰ্ক. চ' যিটো ময়ো ভবা নাছিলোঁ কেতিয়াবা সম্ভৱ হ'বগৈ বুলি, কিন্তু আজি সেইটো সম্ভৱ হ'ল.
আৰু অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজক মই অভিনন্দন জনাইছোঁ আৰু আমাৰ এইটো সংকল্প থাকিব যে মে' মাহত বেচিকেলি 15 এপ্ৰিলত আমি ৰেডি হৈ যাম কিন্তু কোড অফ কণ্ডাক্ট থাকিলে যাতে নতুন চৰকাৰ অহাৰ প্ৰথম কাৰ্যসূচী হিচাপে স্কুলখিনি আৰম্ভ কৰিব পাৰে তেনেকৈ আমি নিজকে নিজে প্ৰস্তুত কৰি পেলাম মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে অহাকালি আৰু পৰহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজিৰাত এখন বিদ্যালয় আধাৰশিলা কৰিব মই কালি পৰহি গোটেই দিনটো উত্তৰ অসমত থাকিম বিভিন্ন স্কুলৰ শুভাৰম্ভ বা আধাৰশিলা অনুষ্ঠানত এইটো এটা আমাৰ কাৰণে এটা যুগজয়ী দিন অহাকালি মই চাহ জনগোষ্ঠীৰ ৰাইজক অভিনন্দন জনাইছোঁ আপোনালোকে জানে যে আমাৰ এতিয়া মেডিকেলৰ এডমিশ্যন সময় হৈছে আমি অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে এইবাৰ আমি ডিফু মেডিকেল কলেজত এডমিশ্যনৰ ব্যৱস্থা কৰিম MCI আমাক অনুমতি দিছে এজ এ কনচিকুৱেণ্ট অসমত মেডিকেল চিটৰ সংখ্যা 100টা বাঢ়িলেগৈ গতিকে সেইটো এটা আমাৰ চৰকাৰৰ সফলতা আৰু আপোনালোকৰ মনত আছে যে 6 জনগোষ্ঠীৰ যেটো জনজাতিকৰণৰ প্ৰচেষ্টা চলি আছে সেই সময়ছোৱাত আমাৰ কেবিনেটৰ এটা সিদ্ধান্ত লৈছিল যে পেণ্ডিং ডিক্লেৰেশ্যন অফ ট্ৰাইবেল ষ্টেটাছ আমি তেওঁলোকৰ শৈক্ষিক ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম সো সেই অনুসৰি এইবাৰ মেডিকেল এডমিশ্যনত কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 8টা মেডিকেল সিট আমি ৰিজাৰ্ভ কৰিছোঁ 8 সিট ফৰ কোচ এণ্ড ৰাজবংশীজ 5টা সিট আমি আহোম জনগোষ্ঠীৰ বাবে আমি ৰিজাৰ্ভ কৰিছোঁ আৰু 4টা সিট আমি চুতীয়া জনগোষ্ঠীৰ বাবে ৰিজাৰ্ভ কৰিছোঁ মৰাণ মটক চাহ জনগোষ্ঠীৰ 6টাই ট্ৰাইবেল ডিমাণ্ড কৰিছিল 3টা ৰিজাৰ্ভেশ্যন অলৰেডি আছিলে মৰাণ মটক টি ট্ৰাইবৰ অলৰেডি আছিলে এইবাৰ বাকি 3টা জনগোষ্ঠীৰো যাতে পিছ পৰি থাকিব নালাগে তাৰ কাৰণে কোচ ৰাজবংশীৰ কাৰণে 8টা আহোম জনগোষ্ঠীৰ বাবে 5টা আৰু চুতীয়া জনগোষ্ঠীৰ বাবে 4টা মেডিকেলত আমি সিট ৰিজাৰ্ভেশ্যনৰ বাবে সিদ্ধান্ত লৈছোঁ এইটো আমি এইকাৰণে কৰিব পাৰিছোঁ যেটো 100 সিট আমাৰ ডিফুত বাঢ়িলেগৈ তাৰ লগত ৰজিতা খুৱাই বাট নট নেসেসাৰিলি গোটেইকেইটা সিট ডিফুত হ'ব ইট উইল বি স্প্ৰেডেড এমং দা 7 category 7 medical colleges আৰু এইটোৰ পৰা জেনাৰেল বা বাকি জনগোষ্ঠীৰ কোনো অসুবিধা নহয় কাৰণ দিস ৰিজাৰ্ভেশ্যন উইল বি ফ্ৰম দা OBC কোটা এক্সিষ্টিং OBC কোটা সো এইটো এটা আমি সুন্দৰ পদক্ষেপ এটা ল'ব পাৰিলো কমি নাহে এখেতসকলো যেহেতু OBC খালি অলপ OBCৰ ভিতৰতে এইকেইটা ক্লাসিফাইড হৈ যাব বাট OBC ৰিজাৰ্ভেশ্যন উইল বি ইনটেক্ট কাৰণ এখেতসকলটো OBC সো OBC ৰিজাৰ্ভেশ্যন আগতে 15% আছিল আমি কেইদিনমান আগত উই হেভ ইনক্ৰিজ ইট টু 27% টোটাল সিট কেন মনোযোগ খুদি দিও আই থিংক এইবাৰ আমাৰ অলমোস্ট 800 হ'বগৈ মই আপোনালোকক খুদিছো DME বা মনোযোগ খুদি আমাৰ যিকোনো OBC ৰিজাৰ্ভেশ্যন ইজ সাবজেক্ট টু ক্ৰিমি লেয়াৰ সো ক্ৰিমি লেয়াৰৰ ভিতৰত থাকিবই লাগিব কিন্তু অসমত ক্ৰিমি লেয়াৰ লেভেলটো যথেষ্ট ওপৰত সো ভাৰ্চুৱেলি এভৰিবডি উইল গেট ইট দ্বিতীয়তে আমি অহা 22 তাৰিখে গুৱাহাটীত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি শুভাৰম্ভ কৰিম সো আমি যেটো কমিটমেন্ট দিছিলো যে অহা 22 তাৰিখে আমাৰ বেনিফিচিয়াৰী সিলেকশন প্ৰায় সমাপ্ত হৈ গ'ল অৰুণোদয় আঁচনিত আমি কেইটামান সিদ্ধান্ত লৈছো আৰু যিসকলে উপযুক্ত নহয় তেওঁলোকে নিজৰ নাম জোৰ কৰি সুমুৱাইছে তেওঁলোকক মই বিনম্ৰভাৱে ক'ব খুজো যে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ইলিজিবল ক্ৰাইটেৰিয়াত নপৰে
তেতিয়া কিন্তু কোনোবাই RTI মাৰি যদি আপোনাৰ বিৰুদ্ধে গোচৰ দিয়ে, ইট উইল বি কনচিডাৰ্ড এজ এ ক্ৰিমিনেল কেছেছ। গতিকে সেইকাৰণে নিজে আঁতৰি অহাৰ কাৰণে এইটো আমি আবেদন জনাই আছোঁ। অৰুণোদয় প্ৰাপ্ত গোটেই পৰিয়ালবিলাকৰ ঘৰৰ সন্মুখত অৰুণোদয়ৰ এটা লঘু পেষ্ট হ'ব। এই 20 লাখ পৰিয়ালৰ ঘৰৰ চৌহদত প্ৰমিনেণ্টলি অৰুণোদয় পৰিয়াল আমি এটা নামাকৰণ কৰি তেওঁলোকৰ ঘৰৰ সন্মুখত লঘু এটা লগোৱাম, যাতে এই পৰিয়ালটো আইডেণ্টিফাইবল হৈ থাকে। এটা লঘু পেষ্টিং হ'ব ঘৰৰ সন্মুখত, আৰু তেতিয়াই কোনোবা যদি নাপাবলগীয়া মানুহেও এইটো পাইছে, লঘুটোৰ জৰিয়তে গম পাই যাব যে এই মানুহজনে কেনেকৈ পালে, তেতিয়া মানুহে RTI আদি কৰিব পাৰিব। সেইকাৰণে 20 লাখ পৰিয়ালৰ ঘৰৰ সন্মুখত আমি লঘু লগোৱাম। গতিকে সেই দিশৰ পৰা আমি ইয়াত লুকাই ল'ব পৰা কোনো ৰাস্তা নাই। গতিকে যিসকল ইনএলিজিবল ব্যক্তিয়ে এই আঁচনিটোৰ সুবিধা লৈছে, তেওঁলোকে মই আশা কৰিম যে স্বইচ্ছাই এই আঁচনিটোৰ পৰা তেওঁলোক আঁতৰি থাকিব, কাৰণ আমি যোগ্যজনক দিব খুজিছোঁ আৰু খুব ভাল আৰু প্ৰপাৰ চিলেকশ্যন এটা কৰিব খুজিছোঁ। 22 নৱেম্বৰত প্ৰথমবাৰ 20 লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহে DBT আৰম্ভ হ'ব। গতিকে এইটো এটা আমাৰ খুব এটা সুন্দৰ দিন, আৰু ইতিমধ্যে ইনফেক্ট আমাৰ 66% বেনিফিচিয়াৰী নাম বেংক একাউণ্টত আমাৰ আহি গ'ল, আৰু আমি খুব আৰামত আমি কৰিব পাৰিম। আপোনালোকে জানে যে মই বহুত দিন সভাই সমিতিয়ে কৈ আছিলোঁ যে মেডিকেল চিটৰ সংখ্যা অসমত অন্তত 1000 হ'ব লাগে। এইবাৰ অসমত MBBS চিট 1000 হ'ব, আৰু অসমৰ দৰে ৰাজ্য এখনত 1000 মেডিকেল চিট, ইট ইজ নট এ মেটাৰ অফ জ'ক। মই যেতিয়া প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল, ইট ৱাজ 350। চ' 1000ত আমি ভৰি দিলোগৈ, আৰুতো 1 জানুৱাৰীত লখিমপুৰ মেডিকেল কলেজো হ'ব, আৰু 100 বাঢ়িব অহা বছৰৰ পৰা। চ' ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। শেষত মই অকণমান এটা পলিটিকেল ঠিক নহয়, অকণমান হাফ পলিটিকেল। যোৱাকালি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে অসমৰ বাজেট ইমপ্লিমেণ্ট হোৱা নাই। মই আশা কৰিম যে তেওঁৰ প্ৰতিনিধি দল এটাই, কংগ্ৰেছ দলৰ প্ৰতিনিধি দল এটাই যদি মোক সাক্ষাৎ কৰে, মই প্ৰত্যেক বছৰৰ বাজেট উলিয়াই এখনকৈ মই দেখুৱাই দিম যে কেনেকৈ 90% প্ৰতিশ্ৰুতি আমি ৰূপায়ণ কৰিছোঁ। যোৱাকালি তেওঁ কৈছে যে ট্ৰেজাৰী এটাহে কৰিছে। মোৰ সমষ্টিতে মই 2টা ট্ৰেজাৰী উদ্বোধন কৰিছোঁ, আৰু মোৰ হাতেদিয়ে বেজেৰা, বাইহাটা চাৰিআলি, শুৱালকুছি, সৰ্থেবাৰী, বৰপেটা ৰোড 4টাতো ময়ে উদ্বোধন কৰিছোঁ। আমি 27টা ট্ৰেজাৰী আমি উদ্বোধন কৰিছিলোঁ, মই ঘোষণা কৰিছিলোঁ। ফাৰ 20টা আমি আৰম্ভ কৰিছোঁ। ৰিপুণ বৰা ডাঙৰীয়াই যোৱাকালি কৈছে এটাহে কৰিছে। গতিকে তেওঁৰ হাতত কোনো খবৰ নাই, কাৰণ তেওঁলোক মাটিৰ পৰা বহুত দূৰত। গতিকে ইমান আৰু মই এইটোলৈ ৰাজহুৱা বিতৰ্ক কৰিব কিয় খোজা নাই। প্ৰত্যেকবাৰে বিধানসভাত বাজেটৰ পিছত মই এটা ষ্টেটমেণ্ট দিওঁ যে এইখিনি কাম আমি কৰিছোঁ, তেতিয়াতো কোনো বিৰোধী পক্ষই প্ৰশ্ন নকৰে যে এইটো কৰা নাই বুলি। তথাপিতো প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই মোক সাক্ষাৎ কৰিলে, বা তেওঁলোকে মোক মাতি পঠিয়ালে। তেওঁলোকে যদি ইগ'ৰ কাৰণে আহিব নোখোজে, মোক কোনোবা এজন বিধায়কৰ ঘৰত, কংগ্ৰেছৰ অফিচত মই নাযাওঁ, আৰু তেওঁলোকৰ যিকোনো এজন বিধায়কৰ ঘৰত যদি মোক মাতি পঠায়, মই বিত্ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে গৈ এটাকৈ দেখুৱাই দিম যে যোৱা 5 বছৰত আমি কিমান ৰূপায়ণ কৰিলোঁ, লগত তৰুণ গগৈ ডাঙৰীয়াৰো 5টা বছৰৰ বাজেটখন লৈ যাম, আৰু তাত কিমান কৰা গ'ল সেইখিনিও তেখেতসকলক আমি দেখুৱাই থৈ আহিম। গতিকে মোক সংবাদ মাধ্যমৰ জৰিয়তে ডেটটো দিলে হ'ব। দেৱব্ৰত শইকীয়াৰ ঘৰত যাব লাগে, ৰূপজ্যোতি কুৰ্মীৰ ঘৰত যাব লাগে, ৰিপুণ বৰাৰ ঘৰত যাব লাগে, মই গুচি যাম। কাৰণ সংবাদ মাধ্যমত এইটোলৈ 5 বছৰৰ বিতৰ্ক কৰিলে না মই স্পেচ পাম বা তেওঁ মোক স্পেচ দিব পাৰিব।
সেইটোতো স্পেচ পোৱাৰ কোনো সম্ভাৱনা নাই কিন্তু সৰু সৰু কম্পেশ্যনেট এপইণ্টমেণ্টলৈকে আনকি ৰিটেনশ্যন নোহোৱাকৈ দৰমহা পাব পৰা ঘোষণালৈকে আমি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছোঁ মোৰ ফাৰ্ষ্ট ইয়াৰৰ যদি বাজেট চাই তেতিয়া তেওঁলোকে ক'ব যে ইটো নহ'ল সিটো নহ'ল কিন্তু তেওঁলোকৰ খবৰ তেওঁলোকে ক'ব প্লেনেটৰিয়াম নহ'ল অহা মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6টা প্লেনেটৰিয়ামৰ ফাউণ্ডেশ্যন কৰিব হৈ গ'ল টেণ্ডাৰ এলটমেণ্ট হৈ গ'ল কোনটো গাঁওবিলাকত কি হ'ল জানিলেহে গাঁওবিলাকত মুখ্যমন্ত্ৰীৰ যিটো আঁচনি তাৰ আঁচনিৰ পৰা আজি পেডি প্ৰকিউৰমেণ্ট হৈ আছে আনকি পদ্ম হাজৰিকাৰ সমষ্টিত যিটো কাম হৈ আছে সেইটো স্কিমৰে পুঁজি আজি তেওঁলোকে জানিব লাগিব কিমান ল'ৰা ছোৱালীয়ে ট্ৰেক্টৰ পালে তেওঁলোকৰ হাতত খবৰ নাই আৰু তেওঁলোকে ক'ব পাৰে যে আপুনি ইমান দিম বুলি কৈছিল আপুনি ইমান দিব পৰা নাই বাট এভৰিথিং হেজ বিন ষ্টাৰ্টেড নাও এভৰি এনাউন্সমেণ্ট ইজ অন দ্য গ্ৰাউণ্ড এটা এনাউন্সমেণ্ট নাই যিটো গ্ৰাউণ্ডত নাই আজি আপুনি খবৰ কৰিলে গম পাব যে যিমান মিনি ৰাইচ মিল ফিচাৰিজ আৰু আমাৰ মিল্কৰ ওপৰত স্পৰ্টছ ফিল্ড এই গোটেইবিলাক চিফ মিনিষ্টাৰ আমাৰ যিটো CMSGY তাৰ পৰাই কাম সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ পৰাই কাম চলি আছে প্ৰায় 2000 কোটি টকাৰ কাম আজিৰ দিনটোত চলি আছে তেওঁলোকে নাজানে কাৰণে এই কথাবোৰ কৈ আছে কাৰণ তেওঁলোক গ্ৰাউণ্ডৰ পৰা বহুত দূৰত নহয় তেওঁলোকৰতো গোটেই দিনটো আজমলক লৈ ব্যস্ত থাকে গতিকে ধুতি লুঙিক লৈ ব্যস্ত থাকে গতিকে আমি কি কৰিলো খবৰ নাই তেওঁলোকৰ মই আহিছোঁ গতিকে ক'ত ট্ৰেজাৰী হ'ল তেওঁ এজন বুলি কৈছিলে মই ক'ত হ'ল এইটো এখন ষ্টেটমেণ্ট দি দিছোঁ লৈ ল'ব আপোনালোকে চেক কৰি ল'ব পাৰিব ফিল্ডত ৰিপৰ্টাৰ পঠাই গতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে মই ৰিপুন বৰা ডাঙৰীয়াক আহ্বান জনাম যে তেওঁক মোৰ ঘৰত তেওঁৰ সময় এটা দিয়ক তেওঁৰ ঘৰত মই যাম বা যিকোনো এজন বিধায়কৰ ঘৰত তেওঁ সময় দিয়ক মই তেওঁৰ ঘৰত যাম তৰুণ গগৈ ডাঙৰীয়াৰ 5 বছৰৰ বাজেট আৰু আমাৰ 5 বছৰৰ বাজেট আমি লৈ যাম তেওঁ গৌৰৱ অনুভৱ কৰিব যে অসম কিমান আগবাঢ়িলে তেওঁ গম পাব নহয় তেওঁ বৰ্তমান তেওঁতো মাটিত নাই গতিকে মাটিত নামিলে তেওঁ গোটেই খবৰখিনি গম পাব গোটেইকেইটা দিনৰ মই লৈ যাম কিন্তু সংবাদ মাধ্যমততো তৰ্ক বিতৰ্ক কৰি লাভ নাই কাৰণ এই কথাবোৰ এনেকুৱা বহুত স্পেচ লাগে মোৰ বাজেটখনে গাওঁতে 4 ঘণ্টা লাগে তাৰ ইমপ্লিমেণ্টেশ্যনটো 8 ঘণ্টা লাগিব ক'ব গ'লে যদি আপোনালোকে নন ষ্টপ টিভিত শুনিব খোজে মই বছৰ গাই গৈ থাকিম যে লাইভ টেলিকাষ্ট হৈ থাকিব চক এইটো ৰিপুন বৰা ডাঙৰীয়াৰ অতি ঠেক মানসিকতা অৰুণোদয় আঁচনি যাৰ জৰিয়তে ৰাইজে মাহত 400 টকাৰ মেডিচিন কিনিব পাৰিব যাৰ জৰিয়তে দালি চেনি 50% দামত কিনিব পাৰিব সেই আঁচনিটোক ৰিপুন বৰা ডাঙৰীয়াই যেতিয়া সমালোচনা কৰে তেওঁ একচুৱেলি অসমৰ দৰিদ্ৰ মানুহখিনি ভেঙুচালি কৰাৰ সমান তেওঁ নিজে বা আমাক ভগৱানে এটা স্থানত আদি থিয় কৰাই থৈছে এই স্থানৰ পৰা দুখীয়া দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ অধিকাৰ আমাৰ নাই তেওঁ যদি অৰুণোদয়ৰ দৰে বৈপ্লৱিক আঁচনি এটা যাৰ জৰিয়তে কোনো দুৰ্নীতি নাই কৰাপশ্যন নাই পাৰ্চেছ নাই প্ৰকিউৰমেণ্ট নাই চিধি বেংকৰ একাউণ্টত গৈ প্ৰত্যেক মাহে পুঁজি পাব এইটো কি সাধাৰণ কথা আজি প্ৰাইভেট স্কুলৰ শিক্ষকসকলে মোৰ ওচৰত ডিমাণ্ড কৰি আছে স্যাৰ অৰুণোদয় স্কিমটো আমাকো দি দিয়ক স্কুলবিলাক বন্ধ হৈ আছে এইটো কি ধেমালি স্কিম আজি শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্যসকলে মোক কৈ আছে স্যাৰ আমাক অৰুণোদয়টোত ল'ব নোৱাৰে নে আমিতো ফিজ উঠাব নোৱাৰোঁ স্কুলৰ পৰা এইটো কি এটা সাধাৰণ স্কিম নেকি মোক দিল্লীৰ পৰা সুধি আছে বেলেগ ফাইনেন্স মিনিষ্টাৰবিলাকে যে আপুনি কেনেকৈ কৰিছে এইটো স্কিম তো ৰিপুন বৰা ডাঙৰীয়াই ৰাজ্যসভাৰ MP দৰমহা পায় তেওঁ বা তেওঁৰ আন পৰিবাৰেও তেওঁৰ MLA পেঞ্চন আদি পায়
আমি দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ আমাৰ সাহস নাই নহয় তেওঁৰ মানে হিতাধিকাৰী মোৰ মতে তেওঁলোক দৰিদ্ৰ নাৰায়ণৰ পূজা এইটো হল কংগ্ৰেছ আৰু আমাৰ পাৰ্থক্য কোনসা হিতাধিকাৰী বাগবৰৰ হিতাধিকাৰীয়ে মোক ভোট দিব নেকি জনিয়াত যে হিতাধিকাৰী হ'ব মোক এটাও ভোট দিব নেকি জলেশ্বৰত যে 16000 পৰিয়াল এইটো পাব কি বিজেপিয়ে 16000 ভোট পাব কক ৰিপুন বৰাই গ্যাৰেন্টি দিয়ক কোনসা হিতাধিকাৰী আজি যে 7 লাখ লৰা ছোৱালীক মই বিনামূলীয়া এডমিশন কৰি দিলো সেই 7 লাখৰে জানো বহুতে কা আন্দোলন কৰা নাই কোনসা হিতাধিকাৰী এটো ৰাইজৰ অধিকাৰ আৰু হিতাধিকাৰীৰ মাজত পাৰ্থক্যটো তেওঁলোকে বুজি নাপায় জনিয়া সমষ্টিত আমি ইলেকশন উঠিছিল 10000 লৰাকে মই বিনামূলীয়া এডমিশন দিয়া আছে 5টাকৈ ভোট পালেতো 50000 পাব লাগিছিল কোনসা হিতাধিকাৰী হয় যদি ভোটৰ বিনিময়ত দিয়া যায় হিতাধিকাৰী শব্দটো খুব ভাল শব্দ এটি যে পজিটিভ ওয়ার্ড কিন্তু পলিটিক্স নেগেটিভ হিচাপে ইউজ কৰা যায় যে হিতাধিকাৰী জৰিয়তে ভোট বেংক সৃষ্টি কৰা এটা মোক কি জলেশ্বৰত অৰুণোদয় পালে এটাও ভোট দিব কোনোবাই না মই ভোট খুজিব যাম মই হিতাধিকাৰী সৃষ্টি কৰিটো মই ভোট খুজিব যাব লাগিব মইতো নাযাওঁই ভোট খুজিব তাতে মই যাম নেকি জলেশ্বৰত মই যাম নেকি বাগবৰত মই যাম নেকি জনিয়াত ভোট খুজিব মই ভোটেই খুজিব নাযাওঁ তাতে গতিকে হিতাধিকাৰী কথাটো কৰ পৰা আহিলে হয় নহয় যদি কিবা ৰিপুন বৰা ডাঙৰীয়াৰ যদি ডাউট আছে যে এইবিলাকক আমি পইচা দি ভোট খুজিব দিম তেওঁক মই আজিয়ে কৈ দিছো যে মই ভোট খুজিব নাযাওঁই তাতে জলেশ্বৰ বাগবৰ সাউথ সালমাৰা তাতে মই ক'ত যাম ভোট খুজিব গ'লে বা মোক দিব নেকি গতিকে সেইকাৰণে তেওঁলোকৰ কথাটো বেলেগ তেওঁলোকে ধুতিলিঙি কিনিছিল কন্ট্ৰাক্টৰৰ পৰা কমিশনৰ কাৰণে আমাৰটো ডাইৰেক্ট বেংকত টকা যাব কোনো ঝামেলাই নাই সেইকাৰণে এই বিতৰ্কবিলাক ইয়াত কৰি লাভ নাই তেওঁলোকৰ কথাটো যে মই এইটোৱে কম যে দৰিদ্ৰ মানুহ যাক ভোট দিয়ক নিদিয়কক কাকো ইটিকিং কৰিব নাপায় অৰুণোদয় আঁচনিকো সমালোচনা কৰে নেকি মানুহে তাৰটো মানসিকতাটোৱে বিকৃত হ'ব লাগিব আৰু 20 লাখ মানুহৰ অভিশাপ কিয় খায় ৰিপুন বৰা এনে দিনকাল বেয়া চলি আছে আৰু এই 20 লাখ মানে একেলগে অভিশাপ দিলেতো বেয়াই হৈ যাব দেখোন গাড়ী এক্সিডেন্ট হৈ যাব দেখোন মানুহৰ আশীৰ্বাদৰ কাৰণেহে ৰাজনীতি কৰিব লাগে কোনবা অভিশাপ দিয়ে নেকি আমি ধুতিলুঙিক সমালোচনা কৰি কৈছিলো যে ধুতিলুঙি নলব আমি এডমিশন বিনামূলীয়া কৰি দিম তানে আমি অল্টাৰনেটিভ পলিটিক্সৰ কথা এটা কৈছিলো তেওঁ আকৌ অৰুণোদয় কিয় কৰিছে বুলি 20 লাখ মানুহৰ গালি খাই আছে 20 লাখ পৰিয়াল 5 জনকৈ এটা ঘৰত থাকিলে 1 কোটি মানুহৰ অভিশাপ ললে ক'ত চলিব পাৰিব মানুহ গাড়ী এক্সিডেন্ট হৈ যাব আৰু এইবিলাক কথা কলে হাইকোৰ্ট এটাকেটো এক্সিডেন্ট হৈ যাব মানুহৰ অভিশাপ লৈ ললে আশীৰ্বাদ থলেহে মানুহৰ কাৰো এক্সিডেন্ট নহয় হয় নহয় একাৰণে আপোনালোকে ৰিপুন বৰা ডাঙৰীয়াক পালে কব যে মানুহৰ আশীৰ্বাদৰ কাৰণে ৰাজনীতি কৰিব লাগে অভিশাপৰ কাৰণে নহয় ঠিক আছে আৰু কিবা খুদিব লগা আছে ফুটক এইটো সব আমাৰ হাতত যেটো তথ্য আছে আমি 8 লাখ বাগানত কাম কৰা শ্ৰমিকক আমি বেংক একাউণ্ট খুলি দিছো তাৰমানে আজি ডেটত আপুনি যদি একদম থাম ৰুল হিচাপে চাই 8 লাখ শ্ৰমিক কৰ্মচাৰী বাগানত ইনভলভ হৈ আছে তেওঁলোকৰ যদি 5 মেম্বাৰ ফ্যামিলি ইট ইজ এ 40 লাখ তাৰমানে বাগান সম্প্ৰদায় বুলি কলে চাহ বাগিচাৰ ভিতৰত 40 লাখ মানুহ থাকে তাৰ এট এনি পইণ্ট অফ টাইম আমি যদি কওঁ যে 10% তো স্কুলত আছে তেতিয়ালে ইট উইল হেল্প লাখস অফ ষ্টুডেন্ট আৰু মোৰ ধাৰণা যে এমিত পঢ়ি তেওঁলোকে এৰি দিছিল পঢ়াটো এতিয়া যেতিয়া হাই স্কুলত একেটা বাগানৰ ভিতৰত এমি এলপি হাই স্কুল দুটা হৈ গল নেচাৰেল প্ৰগ্ৰেছনৰ কাৰণে অসমত ড্ৰপ আউট ৰেট হাই স্কুল ষ্টেজত বহুত কমি যাব আৰু ইট উইল বেনিফিট এ ষ্ট্ৰং কমিউনিটি অফ 45 lakhs people সৰকাৰে লাষ্ট স্কুল স্থাপন কৰিছিল আমি যে সিবিএসইৰ 20খন স্কুল চলাই আছো অসমৰ এডুকেশনালি ব্যাকওয়াৰ্ড স্কুল বিলাকত
মোৰ লাষ্ট মই শিক্ষামন্ত্ৰী থাকোঁতে 2012 চনত মই 16খন স্কুল আৰম্ভ কৰিছিলোঁ CBSE স্কুল that was the last স্কুল আৰু গভৰ্ণমেণ্ট স্কুলবিলাকতো ব্ৰিটিছে পাতি থৈ যোৱা ব্ৰিটিছৰ পিছততো চৰকাৰে স্কুল পাতা নাই কটন কলেজিয়েট TC তেজপুৰ গভৰ্ণমেণ্ট এইবিলাকৰ সকলোৰে বয়স 100 বছৰ so last 100 yearsত গভৰ্ণমেণ্টে গৈ স্কুল এই মই মোৰ দিনত হোৱা CBSE স্কুলখিনিৰ বাদে হোৱা নাছিল and it's a big revolution একেলগে 119 স্কুল কেতিয়াও অসমৰ ইতিহাসত এটো হোৱা নাই ব্ৰিটিছেওতো 10খনহে গভৰ্ণমেণ্ট স্কুল খুলিছিল এটা কংগ্ৰেছ দলৰ এটা মই খুব দুখ লগা মানসিকতা দেখিছোঁ যে চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই ক'লে যে নীলা লুঙি শংকৰদেৱ মিউজিয়ামত ৰাখিব আমাৰ গুৰু আসনখন যেতিয়া গণেশগুৰি টকা হৈছিল তাতে আমি কোনোবাই পিক মাৰিব বুলি প্ৰচাৰ কৰোতে ৰাতি আমি গুৰু আসনখন আমি মুছি দিলোঁ তাৰনে আমি কিমানটা সেনসিটিভ জাতি যেতিয়া মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা আহে এতিয়া সেই জাগাত এই মানুহজনে কি ক'লে যে মিউজিয়ামত কি ৰাখিব তেওঁ হাঁহি হাঁহি ক'লে নীলা লুঙি ৰাখা হ'ব ঠিক আছে সৰ চাপৰিয়ে বুলি ক বোলে মাছ মৰা জাকৈটো ৰাখিম মাছ মৰা জালখন ৰাখিম হিউ এটা সভ্য ব্যৱহাৰ যে সৰ চাপৰি এটা মিউজিয়াম হ'ব তাতে আমি সৰ চাপৰি ৰাইজৰ মাছ মৰা জাকৈখন ৰাখিম আমি জালখন ৰাখিম আমাৰ নাওখন স্পেশালি হয় আমি নাওখন ৰাখিম এইটোৱে এই কেটা কথা যদি ক'লেহেঁতেন তেতিয়ালে মই বুজিলোহেঁতেন যে এইটো এটা সঁচা যে শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ সংস্কৃতিটো ৰাখক ইট ইজ এ ভেৰি জেনুইন ডিজায়াৰ বাট তেওঁ কি ক'লে যে মই নীলাৰ লুঙিখন ৰাখিম তাৰমানে এইটো ক'ব নাপায় যে আজি আমি যদি কওঁ যে গামোচাখন মিউজিয়ামত নাৰাখি আমি এটা ক'ব নালাগা মানে এনেকুৱা ধৰণৰ বস্তু এটা মিউজিয়ামত ৰাখিম বুলি কওঁ যিকোনো মানুহৰ কাৰণে এইটো শোভা নাপায় তো নীলাৰ লুঙি এইখন কেনেকৈ মিউজিয়ামত ৰাখিম আজি এই বিতৰ্ক শেষ নহওঁতে কমলাক্ষ দেৱ পুৰকায়স্থ আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম আৰে মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰখনৰ ওপৰত কংগ্ৰেছৰ ইমান চকু কিয় কাৰ আন্দোলনৰ সময়তো শংকৰদেৱ কলাক্ষেত্ৰ ভাঙা আৰু এতিয়া লুঙি গৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰাখা বৰদোৱা স্থানত অধিকাৰ কৰা আৰু এতিয়া এই বিতৰ্কটো চলি থাকোতে নেক্সট কংগ্ৰেছে আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম কৰিব লাগে এটো কিমান এটা আপোনালোকে চাওক যে স্বামী বিবেকানন্দৰ আসন শংকৰদেৱৰ আসন মহাপ্ৰভু চৈতন্যৰ আসন সকলো নিজৰ নিজৰ স্থানত বিৰাজমান আজি শংকৰদেৱ কলাক্ষেত্ৰত মই কামাখ্যাৰ ফটো ৰাখিব কম নেকি বঙালী সৰ চাপৰি বাদ দিয়ক সকলো মানুহ সেনসিটিভ হয় আজি শাক্ত ধৰ্ম আৰু একশৰণ নাম ধৰ্মৰ মাজত পাৰ্থক্য আছে আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব নেকি যে কামাখ্যাৰ ফটোখন নি শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব লাগে তাতে সত্ৰাধিকাৰ সকল আহি থাকে আৰু কমলাক্ষ দেৱ পুৰকায়স্থৰ কথা বঙালী জাতিক ৰিপ্ৰেজেন্ট নকৰে কাৰণ আপোনালোকে জানিব যে এটা গ্ৰুপিং হৈছিল তেতিয়া গোপীনাথ বৰদলৈক আটাইতকৈ সহায় কৰা ব্যক্তিজনে আছিল শ্যামা প্ৰসাদ মুখাৰ্জী আৰু অসমীয়া ভাষাৰ কাৰণে কাম কৰা বহুত বঙালী মহানুভৱৰ কথা মই কিতাপত লিখিছো আৰু কোনো মই পাণ্ডুত থাকো বঙালী মানুহৰ মাজত কোনো মানুহ আগ্ৰাসী নহয় কেতিয়াও ভুলতেও কোৱা নাই কাৰণ উই আর সেনসিটিভ পিপল বঙালী মিউজিয়াম সৰ চাপৰি মিউজিয়াম বাদ দিয়ক
মই কামাখ্যাৰ ফটো এটা লগাব বুলি ক'ব নোৱাৰোঁ। যোনে মহাপুৰুষ শংকৰদেৱৰ কথা নাজানে, একশৰণ নাম ধৰ্মৰ কথা নাবাজে, এই শংকৰদেৱ কলাক্ষেত্ৰখন এনেকুৱা নেকি? কালি কোনোবাই গুজৰাটৰ পৰা আহি ক'ব তাত গুজৰাটী মিউজিয়াম কৰিম, কালি কোনোবাই মহাৰাষ্ট্ৰৰ পৰা আহি ক'ব তাত মাৰাঠী মিউজিয়াম কৰিম। ই এটা পৰম্পৰা, ই এটা ঐতিহ্য, যি স্থানত যাৰ সন্মান। আজি যদি কয় যে বাগবৰত আমি চৰ চাপৰি মিউজিয়াম এটা কৰিব খুজিছোঁ, ইটছ এ ডিফাৰেণ্ট থিং। আজি কামাখ্যা শাক্ত পৰম্পৰাৰ মিউজিয়াম হ'ব পাৰে, কিন্তু শাক্ত পৰম্পৰাৰ মিউজিয়াম এটা আমি বৈষ্ণৱ পৰম্পৰাত লৈ যাম নেকি? আমি বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু আসনখন আমি কামাখ্যাত লৈ যাম নেকি? এনেকুৱা ইনচেনচিটিভ কথা কংগ্ৰেছৰ প্লেটফৰ্মৰ পৰা হ'ব পাৰে মই সপোনত ভবা নাছিলোঁ। মোৰ জীৱন যৌৱন যিটো ৰাজনৈতিক দলত মই থৈ আহিছোঁ, সেইখন মঞ্চৰ পৰা এনেকুৱা যে এটা হ'ব পাৰে কল্পনাই কৰিব পৰা নাযায়। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক এই ধৰণে যদি ব্যৱহাৰ কৰিব খোজে কোনোবাই, সেইটো কথা হ'ব নোৱাৰে নহয়। ঠিক তেনেকৈ যদি ক'ৰবাত স্বামী বিবেকানন্দৰ কথা উত্থাপন হয়, ক'ৰবাত যদি মহাপ্ৰভু চৈতন্যৰ কথা উল্লেখ হয়, তেওঁলোকো সমানেই পৰম পূজনীয়। তেওঁলোকৰ স্থানত তেওঁলোক স্থান দেৱতা, য'ত থাকিব সেই স্থানৰ তেওঁ দেৱতা। আজি কোনোবাই ক'ব নেকি বটদ্ৰৱাত এতিয়া আমি শংকৰদেৱৰ জন্মস্থানখন খুব ধুনীয়াকৈ বনাম, তাতে গৈ আমি কামাখ্যা মাৰ ফটো লৈ যাম নেকি? আজি কামাখ্যাখন আমি সুন্দৰকৈ বনাইছোঁ, তাতে আমি মহাপুৰুষ শংকৰদেৱক লৈ যাম নেকি? আৰু সকলো বাদ দি মই লুঙি লৈ যাম। মই নাজানো ইমান স্কলন কিয় হৈছে, আইদাৰ বিকজ অফ ইমেচিউৰিটি, যে যোনে যি পায় যে ইখন চিঠি লিখি দিওঁ, ইখন লিখি দিওঁ, ময়ো পপুলাৰ হওঁ। তো বঙালী হিন্দুক তেওঁলোকে ৰিপ্ৰেজেণ্ট নকৰে। বঙালী হিন্দু মানুহেতো উল্টাই ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া সংস্কৃতি লৈ আছে মোৰ চকুৰ সন্মুখত। নহয়, তেওঁ যিখিনি কথা কয় তাত মই গুৰুত্ব দিব খোজা নাই। তেওঁ নিজে ইলেকশ্যনত হয়তো কিবা টিকেট পোৱা নোপোৱাৰ কথা চলি আছে, জিকিবৰ কাৰণে কিবা এটা কৈ আছে, এইবোৰ পলিটিকেল ষ্টেটমেণ্ট। কিন্তু আহোম, মৰাণ, মটক, চাহ বাগিচা, তাৰ লগত যিটো মানুহৰ এতিয়ালৈকে NRCত নাম সোমাব নাই, তাৰেই সিদ্ধান্ত হোৱা নাই, সেইটো কম্পেয়াৰ হয় নেকি? প্ৰথমতে লেজিটিমেট ৱেত মই এতিয়ালৈকে ভাৰতীয় হোৱাই নাই। আজি কৈছে মই অবিভক্ত ভাৰতৰ পাইছোঁ। আৰে বিভক্ত কৰিলা কিয়? যদি তুমি অবিভক্ত ভাৰততে থকা ইচ্ছা আছিল, বাংলাদেশ পাকিস্তানক বিভক্ত কৰিলা কিয়? তাতে থাকিম বুলিয়েতো বিভক্ত কৰিছিলা। বিভক্ত কৰাৰ পিছত আকৌ মনত পৰিল অবিভক্ত ভাৰতলৈকে। বিভক্ত কৰিব নালাগিছিলে। যেতিয়া তুমি আমাৰ লগত মাটি বাৰী সম্পৰ্ক লৈ কাটি গুচি গলা, এতিয়া আকৌ অবিভক্ত ভাৰতলৈকে কিয় মনত পৰে? আৰু এই যে লুঙি লগোৱাৰ কথা ক'লে, চৰকাৰ আহক, চেয়াৰমেন আলী জেলত যাব। এতিয়া এইকেইদিন মই পলিটিকেল নকৰোঁ, কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি ক'লে, চৰকাৰ আহক, চেয়াৰমেন আলী জেলত যাব আৰু ওলাবই নোৱাৰিব। কি কথা, ধেমালি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব? বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম, শুনিব ভাল। খালি কোনোবাই ক'ব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ অমুকত ৰাখিমগৈ বুলি? একেদিন পলিটিকেল নকৰোঁ, কাৰণ ভোট বেছি পাব তেওঁ এইবিলাক কৰিলে। কিন্তু বাট হিজ প্লেচ উইল বি ইন জেইল। শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এইটো একচেপ্টেবল নহয়। ইট ইজ নট একচেপ্টেবল। কিয় বুদ্ধিজীৱীসকল মনে মনে আছে মই নাজানো, হোৱাট ইজ দেয়াৰ ইণ্টাৰেষ্ট। বাট দিছ ইজ মাই কমিটমেণ্ট টু দ্য পিপুল অফ আছাম। ইলেকশ্যনৰ পিছতেই চেয়াৰমেন উইল বি ইন জেল ফৰ দিছ ৱৰ্ড, আনলেছ হি পাব্লিকলি এপলজাইজ। কি লুঙি লগোৱাৰ কথা কয়?
কি লুঙি লগোৱাৰ কথা কয়? আজি আমাৰ কোনোবা কামাখ্যাৰ পাণ্ডাই ক'ব নেকি যে আমাৰ কামাখ্যা মাৰ ফটোখন লৈ গৈ পেলাই শংকৰদেৱ কলাক্ষেত্ৰত ৰাখক বুলি? আজি কোনোবাই ক'ব নেকি যে বলি দিয়া তাঁতৰ শালখন লৈ পেলাই অমুকত ৰাখক গৈ বুলি? বলি শালখন লৈ পেলাই ধৰ্মীয় পৰম্পৰা আছে, ডিফাৰেঞ্চ আছে। মই সেইকাৰণে কওঁ যে এইটো সভ্যতা সংস্কৃতিৰ যুগ। সভ্যতা নুবুজাৰ কাৰণে এই ঘটনাবোৰ হৈছে। মহাপুৰুষ শংকৰদেৱৰ সভ্যতা, ট্ৰেডিশ্যন, কালচাৰ, চৈতন্য মহাপ্ৰভুৰ ট্ৰেডিশ্যন, কালচাৰ, স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস তেওঁলোকৰ কালচাৰ, আৰু আমাৰ শাক্তপীঠৰ কালচাৰ, এইবিলাক একোটা বেলেগ বেলেগ। আজি পশ্চিমবংগত কালীবাৰীও আছে, আজি আমাৰ কালীপীঠো আছে, আৰু তাতে আমাৰ চৈতন্য প্ৰভুৰ পীঠস্থানো আছে। দুইটা ইণ্টাৰলিংক নকৰে নহয়, বঙালী মানুহেও নকৰে। আজি বঙালী মানুহে কৰিব নেকি? কালীবাৰীত লৈ গৈ পেলাই মহাপ্ৰভু চৈতন্য প্ৰভুৰ ফটো ৰাখিব নেকি? আৰু চৈতন্য প্ৰভুৰ আশ্ৰমত গৈ কালীবাৰী ফটো ৰাখিব নেকি? আমাৰ সনাতনী মানুহে এইবিলাক কথা ক'ব নোৱাৰে। আমি যোনে পৰম্পৰাক জানো, পৰম্পৰাক বুজো, আমি এইবিলাক কথা নকওঁ নহয়। তাত আজি কমলাবাৰী সত্ৰৰ অধিকাৰ আহি শংকৰদেৱ কলাক্ষেত্ৰত থাকে। তাতে মই ক'ম নেকি যে কামাখ্যাটো আৰু বহু পুৰণা? অসমতো কামাখ্যাৰ সমানটো পুৰণা পীঠস্থান ক'তো নাই, সত্য যুগৰ পৰা। কম যে এইখনে অসমৰ আটাইতকৈ পুৰণা, গতিকে ইয়াৰ ফটোখন লৈ গৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হওক। মই ক'ম নেকি? এইখন কি কম্পিটিশ্যনৰ জেগা নেকি? এখন কি বিধানসভাৰ আসন নেকি যে তয়ো বহ ময়ো বহিম, কম্পিটিশ্যন কৰিম, নমিনেশ্যন দিম? মই কা আন্দোলনৰ পৰাই দেখি আছোঁ চকুকেইটা কলাক্ষেত্ৰখনত, আগতে বৰদোৱাত। আৰু এইটো শুনি কিনে ৰাতি মই শুব পৰা নাই যে কি ৰাখিব। যেনে লুঙিখন নীলা ৰঙৰ লুঙি, নীলা ৰঙৰ লুঙি, এনেকুৱা নীলা ৰঙৰ লুঙি ওলাব, জাষ্ট ইলেকশ্যন যাব দিয়ক, শব্দকেইটা কেনেকৈ ঘূৰিব তেওঁ নিজে দেখিব। এতিয়া কৰিলে তেওঁ ভোট কেইটামান বেছি পাব। এতিয়া কৰিলে তাতে তেওঁ টিকট পোৱা